তো নমস্কাৰ বন্ধুসকল, চাওক আমি আহিছোঁ আমাৰ এই আমগুৰিত। তো ইয়াতে সাপ এটা মানে ওলাইছিলে, দাদা মোক ফোন কৰিলে, আহিছোঁ আমি। সাপটো আমি ৰেস্কিউ কৰিলোঁ অলৰেডি। তো এতিয়া চাওক, আমি সাপটো এতিয়া বহুতে কয় যে সাপবিলাক বিক্ৰী কৰে, এইবিলাক নহয় একচুৱেলি। এই সাপবিলাক আমি ৰিলিজ কৰোঁ, এইটো মানাছত। আৰু 2 নম্বৰ ৰেস্কিউ হ'ল আমাৰ যদি বঙাইগাঁৱৰ সাপটো হ'ল, এইটো আমি ৰিলিজ কৰোঁ আমাৰ হাফাচৰা পাহাৰত। তো বহুতে মানে বেয়া বেয়া কমেণ্ট কৰি থাকে, সাপবিলাক আমি বিক্ৰী কৰোঁ বা কিবা কৰোঁ, এইবিলাক একচুৱেলি নহয়। সাপবিলাক আমি একচুৱেলি ৰিলিজ কৰোঁ বা এৰি দিওঁ এইবিলাক। তো এনেকুৱা সাপ যদি কেতিয়া আপোনালোকৰ ঘৰতো ওলাইছে, আপোনালোকে এটা ফোন কৰিব। হয়তো স্ক্ৰীণত আমাৰ নাম্বাৰটো দিয়া আছে, বা আপুনি লিটন দাক যদি কেতিয়াবা ফোন কৰে তথাপি মোক পাব। ধন্যবাদ, নমস্কাৰ। বিজনীত বিষাক্ত ফেটি সাপ উদ্ধাৰ। চিৰাং জিলাৰ বিজনীৰ আমগুৰিত মঙলবাৰে নিশা এটা ফেটি সাপ উদ্ধাৰ কৰা হয়। নিশা ঘৰত সাপ দেখা পাই ঘৰৰ মানুহে বন বিভাগৰ লোকক খবৰ দিয়ে। বন বিভাগৰ সাপ ধৰা কোনো মানুহ নাই, সেয়ে ৰেস্কুৱাৰ কাছেমালিক খবৰ দিয়ে। কাছেমালিয়ে ঘটনাস্থলীত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰি বিজনী বন বিভাগৰ ডিপুট কাৰ্যালয়ত চমজাই দিয়ে। উল্লেখ্য যে বিজনীত প্ৰায় প্ৰতিদিনেই উদ্ধাৰ হৈ আহিছে বিষাক্ত সাপ। বিজনী বন বিভাগত সাপ ধৰা মানুহ নাই। বন বিভাগত সাপ ৰেস্কিউ কৰাৰ বাবে মানুহৰ প্ৰয়োজন হৈ পৰিছে বুলি বিভিন্ন মহলত আলোচনা হোৱা পৰিলক্ষিত হৈছে। বিজনীত কাছেমালিয়ে নিজৰ জীৱন মৰণ চিন্তা নকৰি ৰাইজৰ সাপ ৰেস্কিউ কৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। नोंसोर गाबोन गारि लांखागोन ना नोंसोरो माने जों गारिखौ दे गाबोन लादो दाख्लैनिखौ गाबोननिखौबो मैयानिखौबो भिडिअ কৰি আছে না মিছা না होनबालाय ভিডিঅ' কৰ কিবা কৰ बाजारनि ओरै गारि सोलिगोन आरो माने गावबा गावनि जायो संगोन मिथिया जायखिया जेबो बुंहराखै आं কি ডিস্টার্ব गारिया मिथिखार' दा मेरासमोना मा जायो गाबोन एसे मिथिगोन পুরো যে দুইটা ডাঙর বস্তা লাগে, এই যে ডাঙর বস্তা লাগে, এইখানে সমস্যা হয়ে আছে। আর কাম হয়ে গেছে।